Hello my dear students, welcome to Asomia Digital. আমি যেহেতু ক্লাস 9 ম্যাথমেটিক্সৰ অনুশীলনী 7.1 টো আলোচনা কৰি আছিলো হয়নে আমি আগৰ ক্লাছত কোৱেশ্চন নম্বৰ 6 লৈকে কৰিলো যদি তোমালোকে সেই ক্লাস কেটা কৰা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে তাত গৈ তোমালোকে চাব পাৰিবা আজি আমি এইটো ক্লাছত কোৱেশ্চন নম্বৰ 7 ৰ পৰা কৰিম আহাচোন আমি কোৱেশ্চন নম্বৰ 7 টো কি দিয়া আছে চাও AB ডাল ৰেখাখণ্ড আৰু P ইয়াৰ মধ্যবিন্দু AB ৰ একেফালে থকা D আৰু E দুটা এনে বিন্দু যাতে কোণ BAD ইকুৱেল টু কোণ ABE আৰু কোণ EPA ইকুৱেল টু কোণ DAB দেখুৱা যে ত্ৰিভুজ DAP সৰ্বসম ত্ৰিভুজ EBP আৰু AD ইকুৱেল টু BE ইয়াত কি কৈছে চোৱাচোন AB এডাল ৰেখাখণ্ড যেটো AB আছে AB ডাল কি হয় এডাল ৰেখাখণ্ড হয় P ইয়াৰ মধ্যবিন্দু P যেটো বিন্দু আছে ইয়াৰ কি হয় AB ৰেখাডালৰ মধ্যবিন্দু তে AB ৰ একেফালে থকা যেটো D বিন্দু আছে D টো এনে এটা বিন্দু হয় যেটো কোণ BAD ইকুৱেল টু কি হয় কোণ ABE আৰু কি হয় কোণ EPA ইকুৱেল টু কোণ DAB বুজি পাইছানে এতিয়া দেখুৱাব লাগে যে আমি ত্ৰিভুজ DAP সৰ্বসম ত্ৰিভুজ EBP হয়নে এতিয়া আমি কি কি দিয়া আছে লিখিলো আহাচোন প্ৰথমে তোমালোকে লিখিবা দিয়া আছে AB এডাল ৰেখাখণ্ড আৰু P AB ৰ মধ্যবিন্দু এটো আমাক দি আছে আৰু কি দি আছে আমাক কোণ BAD ইকুৱেল টু কোণ ABE আৰু কোণ EPA ইকুৱেল টু কি দি আছে কোণ DAB হয়নে একিটা আমাক দিয়া আছে এতিয়া আমি প্ৰমাণ কৰো আহাচোন এটা তোমালোকে প্ৰমাণ বুলি লিখিবা প্ৰমাণ কোণ EPA ইকুৱেল টু PB হয়নে এতিয়া চোৱাচোন যেটো কোণ EPA আছে হয়নে কোণ EPA এটো কোণ EPA যোগ লিখিব পাৰো কোণ DPE লিখিব পাৰো কোণ DPE ইকুৱেল টু কোণ DPB যোগ কোণ কি লিখিব পাৰো DPB এটো যোগ কি লিখিব পাৰো আমি PE লিখিব পাৰো কোণ DPE হয়নে এতিয়া যেতিয়া আমি এই দুইটা কোণ লগাম তেতিয়া আমি কোনটো কোণ পাই যাম কোণ APD ইকুৱেল টু আৰু আমি এইকিটা যদি এই দুইটা কোণ যদি যোগ কৰো তেতিয়া আমি কোনটো কোণ পাম কোণ BPE হয়নে এটো আমি 1 নম্বৰ দি দিও সাপোজ উদাহৰণটো 1 নম্বৰ দি দিলো হয়নে এতিয়া আমি নেক্সট স্টেপটো কৰো আহাচোন এতিয়া আমি কি প্ৰমাণ কৰিব লাগে প্ৰথমে ত্ৰিভুজ DAP সৰ্বসম ত্ৰিভুজ EPB হয়নে এতিয়া আমি এটো সৰ্বসম বুলি প্ৰমাণ কৰিব লাগে হয়নে এতিয়া আমি এই ডায়াগ্ৰাম কিটালৈ চাওঁ আহাচোন কি কি সমান হয় হয়নে এতিয়া আমি প্ৰথমে কোণ PAD ইকুৱেল টু কি লিখিব পাৰো কোণ PBE কাৰণটো লিখিবা যেহেতু কোণ BAD ইকুৱেল টু কোণ ABE হয়নে
যেহেতু যদি কোণ BAD ইকুৱেল টু যদি কোণ ABE হয় তেনেহলে আমি লিখিব পাৰো কোণ PAD ইকুৱেল টু কোণ PBE আৰু আমি নেক্সট AP ইকুৱেল টু কি লিখিব পাৰো PB লিখিব পাৰো কাৰণটো কি হ'ব ইয়াৰ PAB ৰ মধ্যবিন্দু এতিয়া আমি নেক্সট লিখিব পাৰো কোণ APD ইকুৱেল টু কোণ BPE এতিয়া আমি কোণ APD ইকুৱেল টু কোণ BPE লিখিব পাৰো কাৰণ তো লিখিবা 1 নম্বৰ পৰা হয়নে 1 নম্বৰ পৰা এতিয়া চোৱাচোন এতিয়া ত্ৰিভুজ DAP সৰ্বসম কি হৈ যাব ত্ৰিভুজ EBP হয়নে এতেকে ত্ৰিভুজ DAP সৰ্বসম ত্ৰিভুজ EBP শৰ্তটো শিকাই জমতে কু বা কু শিকাই জমতে এটাকে আমি আৰু কি বুলি কি প্ৰমাণ কৰিব লাগে 2 নম্বৰটো AD ইকুৱেল টু BE এটো দুইটা কি হৈ যাব ইকুৱেল হৈ যাব কাৰণ যেহেতু DAP সৰ্বসম ত্ৰিভুজ EBP হয় গতিকে ইয়াৰ এই ত্ৰিভুজৰা যদি সৰ্বসম হয় ইয়াৰ বাকি অংশবিলাকো কি হ'ব সমান হ'ব গতিকে এটো সমান হৈ যাব এটো তোমালোকে লিখি দিবা CPCT আশা কৰো সকলোৱে 7 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি নেক্সট 8 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া 8 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে C বিন্দুত সমকোণ সহ ABC এটা কি হয় সমকোণী ত্ৰিভুজ বুলি কৈছে আৰু M কি হয় অতিভুজ AB ৰ মধ্যবিন্দু AB কি হয় M টো কি হয় মধ্যবিন্দু হয় অতিভুজ AB বুজি পাইছা না এটা কি কৈছে C যেটো C আছে M ৰ হৈতে ৰেখাৰে সংলগ্ন কৰা হল আৰু C M ৰ হৈতে ৰেখাৰে সংলগ্ন কৰা হল আৰু D বিন্দুলৈ একেভাৱে বঢ়াই দিয়া হল যাতে DM ইকুৱেল টু CM এতিয়া চোৱা যেহেতু ইয়াত কি আছিল যে AB অতিভুজৰ মধ্যবিন্দুটো হৈ গল M আৰু যেহেতু ইয়াত কি আছিল M আৰু C কি কৰা হল সংলগ্ন কৰা হল আৰু ইয়াক বঢ়াই দি মিলি D লকে সংযোগ কৰা হল যাতে এনেদৰে সংযোগ কৰা হল যাতে DM ইকুৱেল টু CM মানে কি হয় যেহেতু এটো মধ্যবিন্দু হয় ইয়াক যদি সমানে ভাগ কৰি দিয়া হয় তেতিয়া হলে মানে দুইটা সাইড কি হৈ যাব ইকুৱেল হ'ব হয়নে আৰু D বিন্দু আৰু যেটো D বিন্দু আছে B ৰ হৈতে ৰেখাৰে সংলগ্ন কৰা হল আৰু যেটো D বিন্দু আছিল তাক B ৰ হৈতে ৰেখাৰে সংলগ্ন কৰা হল যেটো D বিন্দু আছিল তাক কাৰ লগত সংলগ্ন কৰা হল বুলি কৈছে B ৰ হৈতে ৰেখাৰে সংলগ্ন কৰা হল এতিয়া আমি কি কৰি দিব লাগে ত্ৰিভুজ AMC সৰ্বসম ত্ৰিভুজ BMD আৰু কোণ DBC এটা সমকোণ আৰু ত্ৰিভুজ DBC সৰ্বসম ত্ৰিভুজ ACB আৰু CM ইকুৱেল টু কি আছে হাফ AB বুজি পাছানে এতিয়া আমি ফাৰ্স্ট আমি ত্ৰিভুজ AMC সৰ্বসম ত্ৰিভুজ BMD টো উলিয়াম কিন্তু তাৰ আগতে আমাক কি দিয়া আছে এটো লিখি লম দিয়া আছে ত্ৰিভুজ ABC কোণ C ইকুৱেল টু 90 ডিগ্ৰী M AB ৰ মধ্যবিন্দু আৰু কি হয় DM ইকুৱেল টু কি আছে CM এইকেইটা আমাক দিয়া আছে এতিয়া আমি প্ৰথম প্ৰমাণ কৰো প্ৰমাণ লিখিবা
প্ৰমাণ আমি 1 নম্বৰটো কৰো প্ৰথমে ত্ৰিভুজ AMC সৰ্বসম ত্ৰিভুজ BMD হয়নে এতিয়া আমি এই ত্ৰিভুজ কিটা চাওঁ আহাচোন ত্ৰিভুজ AMC আৰু ত্ৰিভুজ BMD হয়নে তেমি লিখিব পাৰো AM = BM M AB কি হয় মধ্যবিন্দু আৰু আমি ইয়াত কি লিখিব পাৰো কোন AMC আৰু কোন BMD এই কোন দুটা কি হয় বিপৰীত কোণ হয় আৰু বিপৰীত কোণ বিলাক আমি সমান বুলি পঢ়িছিলো হয়নে গতিকে ইয়াৰ নেক্সট হৈ যাব কোন AMC = কি হ'ব BMD কাৰণটো কি হৈ যাব বিপৰীত কোণ আৰু CM = DM এটো কি আছে আমাক দিয়া আছে হয়নে দিয়া আছে এতেকে ত্ৰিভুজ AMC সৰ্বসম ত্ৰিভুজ BMD কোনটো শিকায়ত মতে বা কু বা শিকায়ত মতে এতিয়া আমি প্ৰথমটো উলিয়াই দেখুৱালো হয়নে এতিয়া আমি নেক্সট কি বুলি প্ৰমাণ কৰিব লাগে কোন DBC এটা কি বুলি প্ৰমাণ কৰিব লাগে আমি সমকোণ বুলি হয়নে এটো এতিয়া আমি 2 নম্বৰটো কৰো আহাচোন 2 নম্বৰটো কি আছিল কোন DBC এটা সমকোণ বুলি আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে হয়নে সমকোণ বুলি প্ৰমাণ কৰিব লাগে এতিয়া চোৱাচোন আমি যেহেতু ইয়াত কি পালো ত্ৰিভুজ AMC সৰ্বসম কি পালো ত্ৰিভুজ BMD এতেকে এই দুটা যদি সৰ্বসম হয় তেতিয়া চোৱা কোন MAC = কোন MAC = কোন MBD কাৰণটো কি হ'ব কাৰণ কোন MAC আৰু কোন MBD এইগিটা কি হয় একান্ত অন্তঃকোণ হয়নে একান্তৰ অন্তঃকোণ কে কি হৈ যাব AC সমান্তৰাল কি হৈ যাব এটো BD হয়নে এতিয়া চোৱাচোন নেক্সট চোৱাচোন কোন DBC plus কোন ACB = কিমান হৈ যাব 180 ডিগ্ৰী হয়নে এটো কি হ'ব ক্ৰমিক অন্তঃকোণ হয়নে ক্ৰমিক অন্তঃকোণ এটা যেহেতু আমাক কোন C মানটো দিয়া আছিল হয়নে কিমান দিয়া আছিল 90 ডিগ্ৰী এটো ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী এতিয়া কোন DBC = 180 ডিগ্ৰী minus 90 ডিগ্ৰী ইকুৱেল টু কিমান হৈ যাব 90 ডিগ্ৰী এটাকে কোন DBC = আমি 90 ডিগ্ৰী বুলি প্ৰমাণ কৰি দেখুৱালো মানে কি হয় আমাক কোন DBC = কি বুলি প্ৰমাণ কৰিব লাগিছিল সমকোণ এটাকে 90 ডিগ্ৰী পালো আমি 90 ডিগ্ৰী কোণ বিলাকক কি বুলি কওঁ আমি সমকোণ হয়নে আশা কৰো সকলোৱে এটো বুজি পালা এতিয়া আমি নেক্সট 3 নম্বৰটো কৰো আহাচোন আমি নেক্সট কি প্ৰমাণ কৰিব লাগে ত্ৰিভুজ DBC সৰ্বসম ত্ৰিভুজ ACB হয়নে গতিকে এতিয়া চোৱাচোন ত্ৰিভুজ DBC এইটো কোণ হৈ গল আৰু ACB কোণ হৈ গল ACB এইটো ত্ৰিভুজ হৈ গল গতিকে এতিয়া চোৱাচোন এই ত্ৰিভুজটোত BD = কি হ'ব AC বাহু হয়নে এটো লিখি দিবা যে 1 নম্বৰ পৰা আৰু নেক্সট আমি লিখিব পাৰো যে কোন DBC = কোন ACB কাৰণটো কি হ'ব সমকোণ হয়নে
এই কোণ দুটা কি হয় সমকোণ হয় 90 ডিগ্ৰী এতিয়া এই দুইটা ত্ৰিভুজতে এডাল সাধাৰণ বাহু আছে কোনডাল ক'ব পাৰিবানে তোমালোকে এই BC বাহুডাল দুইটা ত্ৰিভুজতে আছে হয়নে গতিকে BC ইকুৱেল টু কি হৈ যাব BC এটো কি হৈ যাব সাধাৰণ বাহু এটাকে ত্ৰিভুজ DBC সৰ্বসম ত্ৰিভুজ ACB এটো কি হ'ব দুটা সৰ্বসম হ'ব কোনটো বিধি মতে বা কু বা সিকাজ মতে এতিয়া আমি 3 নম্বৰটো প্ৰমাণ কৰি দেখুৱালো এতিয়া আমি 1 নম্বৰটো প্ৰমাণ কৰিব লাগে যে CM বাহু ইকুৱেল টু হাফ AB বাহু হয়নে আহাচোন আমি এতিয়া নেক্সট 4 নম্বৰটো কৰো এইটো তোমালোকে আগতে কৰি লোৱা তাৰ পিছত আমি 4 নম্বৰটো কৰিম এতিয়া আমি 4 নম্বৰটো প্ৰমাণ কৰো আহাচোন যেহেতু ত্ৰিভুজ DBC সৰ্বসম ত্ৰিভুজ ACB আমি পাই গলো হয়নে এতেকে DC বাহু ইকুৱেল টু কি হৈ যাব AB বাহু CPCT হয়নে ইয়াত আসুন দুইডাল DC বাহু আছে এটুক আমি যদি আমি হাফ DC যদি লিখো ইকুৱেল টু কিমান হৈ যাব হাফ AB গতিকে ইয়াত আসুন যেহেতু হাফ DC আছে হাফ DC এই DC বাহুডালৰ আধা কি লিখিব পাৰো আমি হাফ এটা আসুন এই DC টু কি আছে হাফ DC বাহু দি আছে হয়নে গতিকে ইয়াৰ আধা আমি CM লিখিব পাৰো CM ইকুৱেল টু হাফ AB হয়নে এটাকে আমি এটো প্ৰমাণ কৰি দেখুৱালো আশা কৰো সকলোৱে 7 নম্বৰ আৰু 8 নম্বৰ কোৱেশ্চনটো বুজি পালা আমাৰ অনুশীলনী 7.1 টো ইমানতে সমাপ্ত হৈছে যদি এই অনুশীলনীটো যিকোনো কোৱেশ্চন বুজি নেপালা বা পাৰা নাই তেতিয়া তোমালোকে কমেন্টত জনাবা মই নেক্সট ভিডিঅ তোমালোকক এই প্ৰবলেমবিলাক সলভ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিঅটো ভাল পালা তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা